নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ আত্মসমৰ্পণৰ বাবে সিআইডি শীৰ্ষ বিষয়াৰে যোগাযোগ শ্যাম কানু মহন্তৰ ছিংগাপুৰতে গ্ৰেপ্তাৰ হ'ব পাৰে ফেষ্টিভেল মহন্ত ভয়ত পলাই থকা শ্যাম কানু মহন্তই যোগাযোগ কৰিছে সিআইডিৰ শীৰ্ষ বিষয়াৰে শীঘ্ৰে আত্মসমৰ্পণ কৰিব পাৰে শ্যাম কানুৱে মধ্যস্থতাকাৰী জৰিয়তে সিআইডি শীৰ্ষ বিষয়াৰে যোগাযোগ কৰিছে শ্যাম কানু মহন্তই ছিংগাপুৰতে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত ছিংগাপুৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে শ্যাম কানুক গ্ৰেপ্তাৰ কৰিবলৈ ছিংগাপুৰ চৰকাৰক আবেদন দাখিল কৰিছে অসম আৰক্ষীয়ে ভয়ত পলাই থকা শ্যাম কানু মহন্তই এতিয়া যোগাযোগ কৰিছে সিআইডিৰ শীৰ্ষ বিষয়াৰে শীঘ্ৰে আত্মসমৰ্পণ কৰিব পাৰে শ্যাম কানু মহন্তই দিবলৈছো আন এটা খবৰ মই আহি আছো সকলোকে সহযোগ কৰিম ফেচবুক পেজযোগে এই মন্তব্য কৰিছে শ্যাম কানু মহন্তই দুখী স্বীকাৰ নকৰা শ্যাম কানুৰ আকৌ এটা ফেচবুক পোষ্ট মই আহি আছো বুলি পুলিচক জনাইছো চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম এছআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক জনাবলৈছো এই মুহূৰ্তৰ আন এটা খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তক ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে লুকআউট নটিচ জাৰি কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক কাইলৈ ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল ছিংগাপুৰলৈ যাব এছপি সুধাংকৰ সিং আৰু এএছপি তৰুণ গোৱেল ক'তো পলাব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থ ভাৰততে থকাৰ তথ্য লাভ কৰিছে সিআইডিয়ে 2-3 দিনৰ ভিতৰত ছিংগাপুৰত গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰো সন্ধান লাভ কৰিছে অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰ জুবিনক ন্যায় দিব নোৱাৰিলে 2024ত আমাক ভোট দিব নালাগে অসমৰ জনতাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে শ্যাম কানুৰ বেংক একাউণ্ট পান কাৰ্ড ফ্ৰিজ কৰিছে চৰকাৰে বহুদিনলৈ আৰু বিদেশ ভ্ৰমণ কৰিব নোৱাৰে শ্যাম কানুৱে লুকআউট নটিচ জাৰি কৰাৰ বাবে বিদেশলৈ যাব নোৱাৰে শ্যাম কানুৱে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব অসমবাসীৰ জুবিন গাৰ্গক ন্যায় দিবলৈ সততা নিষ্ঠাৰে কাম কৰিম আমি জুবিনক ন্যায় দিব নোৱাৰিলে 2024ত আমাক ভোট নিদিব মই মোৰ লক্ষ্যত অটল হৈ আছোঁ সামাজিক ব্যক্তি হিচাপে শ্যাম কানুৰ লগত ফটো উঠা ডাঙৰ কথা নহয় এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত সম্পৰ্ক ঊৰ্ধত গৈ আমি জুবিনক ন্যায় দিম আমি বহু কষ্টৰে অসমখন গঢ়াৰ চেষ্টা কৰিছোঁ জুবিনৰ অসমক আমি নেপাল হ'বলৈ দিব নোৱাৰোঁ যিদিনাই সিআইডিয়ে তদন্ত কৰিব নোৱাৰে বুলি অনুভৱ কৰিম সেইদিনাই সিআইডিৰ পৰা CBIলৈ গোচৰ হস্তান্তৰ কৰিম শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি দি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি তথ্য আছে কিদৰে চাব পাৰিব প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে কৰিছে এই সন্দৰ্ভত ডাঙৰ ঘোষণা প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয় এয়া এটা আইনী প্ৰক্ৰিয়া প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব তাৰ পিছত আদালতত জমা দিব কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব যদি চাব বিচাৰে তেন্তে মই চোৱাৰ ব্যৱস্থা কৰি দিম আৰক্ষী তদন্ত প্ৰক্ৰিয়াত মই বেছি সোমোৱা নাই এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ জুবিনৰ ঘটনাৰে জড়িত প্ৰতিজন অভিযুক্তই শাস্তি পাবই এই মন্তব্য মুখ্যমন্ত্ৰীৰ শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ সন্মুখত ক্ষিৰণত পৰি চৰকাৰে আনিব শ্যাম কানু সিদ্ধাৰ্থক জামিনৰ চেষ্টা চলাই ভুল নকৰিব শ্যাম কানু সিদ্ধাৰ্থই ফেচবুক লাইভ যোগে শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্নতন্নকৈ দিব লাগিব শ্যাম কানু সিদ্ধাৰ্থই অসমক নেপাল কৰাৰ চেষ্টা ভুলতো নকৰিব সকলোকে স্পষ্ট কৰি দিছোঁ দুখীয়া শাস্তি পাবই মই অসমৰ ৰাইজক কোনোদিন এৰি দিয়া নাছিলোঁ আজিও ৰাইজৰ আৱেগক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ জুবিনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক শাস্তি দিয়া মোৰ কৰ্তব্য আইনৰো ধৈৰ্য আছে কেনেকৈ আওতালৈ আনিব লাগে আইনে জানে এইখন চৰকাৰ শ্যাম কানু সিদ্ধাৰ্থৰ ওচৰত ক্ষিৰণত নকৰে সিদ্ধাৰ্থ শ্যাম কানুক মই কৈছোঁ ঘটনা বহু দূৰলৈ যাব নিদিব জামিনৰ চেষ্টা কৰি লাভ নাই প্ৰতিটো কথা ৰাইজৰ আগত তন্নতন্নকৈ দেখুৱাব লাগিব আইনৰ পৰা দূৰত থাকি কেতিয়াও নাভাবিব যে চৰকাৰে ব্যৱস্থা নল'ব বুলি জুবিনৰ আশে পাশে থকা মানুহে তেওঁক ব্যৱহাৰ কৰি আছে 6 বছৰৰ পূৰ্বে এই কথা মই ৰাইজক জনাইছিলোঁ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে
জুবিন আমাৰ জাতীয় সম্পদ। জুবিনৰ প্ৰতি মোৰ অভূতপূৰ্ব কৃতজ্ঞতা আছে। কোভিডৰ সময়তো জুবিনৰ কাষত আছিলোঁ। জীৱনৰ কেইবাটাও অধ্যায়ৰ সাক্ষী আছিলোঁ মই জুবিনৰ সৈতে। কোনো অনুৰাগীতকৈ ময়ো নিজকে কম বুলি নাভাবোঁ, ময়ো অনুৰাগী। আমি জুবিনক লৈ গৌৰৱী অসমীয়া। জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু থাকিব। শ্যাম কানু, সিদ্ধাৰ্থক আৰু বহুকেইজনক আমি সুধিবলগীয়া বহু কথা আছে। জনতাৰ ভাৱৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব। দশমীৰ পিছতে আমি আপোনালোকক CIDৰ কাৰ্যালয়ত লগ পাম। আইনৰ পৰা সাৰিব নোৱাৰিব। সঁচাকৈ যদি নিৰ্দোষী CIDৰ কাৰ্যালয়লৈ আহক। ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব। অসমখনক আমি নেপাল কৰিব নোৱাৰোঁ। দিব লৈছোঁ আন এটা খবৰ। 6 অক্টোবৰৰ ভিতৰত CID কাৰ্যালয়ত হাজিৰ হ'ব লাগে সিদ্ধাৰ্থ, শ্যাম কানু। কাটৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায় নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তদন্ত আগবাঢ়ি যোৱাৰ বাবে ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্তৃপক্ষই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে সকলো অভিযুক্তক 6 অক্টোবৰত গুৱাহাটী অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত হাজিৰ হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আহ্বান জনায়। ছ'চিয়েল মিডিয়াত ভিডিঅ' বা বক্তব্য পোষ্ট কৰিলে কাকো দোষমুক্ত নহ'ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ অজয় ফুকনৰ নিকৃষ্ট ৰাজনীতি। 2020 চনতে অজয় ফুকনক শিল্পী সমাজৰ পৰা বহিষ্কাৰ কৰিছিল জুবিনে। অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকত গোটেই ৰাজ্যৰ প্ৰিয়মান। কিন্তু ইয়াৰ সুযোগ লৈ একাংশ লোকে নিকৃষ্ট ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে। বিশেষকৈ কংগ্ৰেছ নেতা অজয় ফুকনৰ শেহতীয়াকৈ কৰ্মকাণ্ডত ৰাজ্যৰ একাংশ লোক ক্ষুণ্ণ হৈ পৰিছে। 2020 চনতে অজয় ফুকনক শিল্পী সমাজৰ পৰা বহিষ্কাৰ কৰিছিল শিল্পী জুবিন গাৰ্গে। জীৱিত অৱস্থাতেই জুবিন গাৰ্গে অজয় ফুকনক বয়কট কৰিছিল। বৰ্তমানৰ কংগ্ৰেছ নেতা অজয় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আজি ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আজি কেইবাগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল। এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিনে নিজেই এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথা আপোনালোকে শুনিব। জুবিনে কৈছিল, এই ব্যক্তিজনৰ জৰিয়তে মোৰ সৈতে কোনেও সম্পৰ্ক নকৰিব। এই ব্যক্তিজন কংগ্ৰেছ দলৰ পৰা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, অসমৰ ৰাইজক মই বিনম্ৰতাৰে ক'ব খোজোঁ, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ নামত অসমখন নেপাল হ'বলৈ দিব নোৱাৰোঁ। জুবিনৰ আত্মাক শান্তি দিবৰ বাবে অসমক শুৱলা সুফলা কৰি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেয়েহে কৰজোৰে ক'ব বিচাৰোঁ যে নেপাল কৰাৰ চেষ্টা নকৰিব। ই জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব। মুখ্যমন্ত্ৰীয়ে কয়, কোনোবাই যদি ভাবে হিংসাই কাৰোবাক ন্যায় দিব, সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই প্ৰতিশ্ৰুতি দিছোঁ, শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ যিয়েই নহওক, কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ সহজে আমাৰ হাতৰ পৰা যাবলৈ নিদিওঁ। ৰাইজক অনুৰোধ, আপোনালোকে আইন হাতত নল'ব। জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব। আমি ধৈৰ্য হেৰুৱাই পেলালে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম। তেতিয়া আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম। উল্লেখযোগ্য যে জীৱিত অৱস্থাতে জুবিন গাৰ্গে স্পষ্ট কৰি দিছিল যে অজয় ফুকন শিল্পী সমাজৰ কোনো নহয়। সেইকাৰণে তেওঁক আঁতৰাই দিছোঁ। স্মৰ্তব্য যে ৰাজ্যৰ আগত শিল্পী সমাজৰ সভাপতি বুলি কৈ ফুৰিছিল অজয়ে। অজয় ফুকনে আমন্ত্ৰণ জনোৱা কোনো অনুষ্ঠানলৈ ৰাইজক নাযাবলৈ জুবিন গাৰ্গে আহ্বান জনাইছিল। 2020 চনতে সামাজিক মাধ্যমত জুবিন গাৰ্গে লিখিছিল, অজয় ফুকনৰ লগত মোৰ কিছু সমস্যা আছে। অনুগ্ৰহ কৰি অজয় ফুকনে মতা কোনো অনুষ্ঠানলৈ নাযাব। অজয় ফুকনৰ লগত মোৰ কিছু সমস্যা আছে। অনুগ্ৰহ কৰি অজয় ফুকনে মতা কোনো অনুষ্ঠানলৈ নাহিব। আছাম আৰ্টিষ্ট এছ'চিয়েশ্যন পৰিচালনা কৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে। আছু অন্যান্য সংগঠন আৰু জ্যেষ্ঠ শিল্পীৰ সৈতে আলোচনা কৰাৰ সময়ত ঘোষণা কৰিবলৈ মই আছোঁ। অসম শিল্পী সমাজ এটা ঐক্যবদ্ধ গোট। ইয়াত কোনো ৰাজনীতি নাই। ইয়াত যদি কোনোবাই ৰাজনীতি কৰিবলৈ চেষ্টা কৰে মই তাক মষিমূৰ কৰিম। অজয় ফুকনৰ জুবিন গাৰ্গ ফেন ক্লাবৰ লগত কোনো সম্পৰ্ক নাই।